এওঁলোক হৈছে এটা গুণ্ডা দল, বদমাছ দল, বিজেপি এটা গুণ্ডা দল। সিহঁতে কি কৰে, ভয় খুৱাই। এই মুহূৰ্ততে বন্ধুসকল এগৰাকী মহিলাৰ তিনিটাকৈ ভয়ংকৰ পোষ্টে সমগ্ৰ অসমত এটা খলকনিৰ সৃষ্টি কৰিছে। সেই তিনিটা পোষ্টত নৰেন্দ্ৰ মোদীকে ধৰি বিজেপি চৰকাৰখনক এনেকুৱা ধৰণেৰে ককৰ্থন কৰিছে, যি ককৰ্থন শুনাৰ লগে লগে বন্ধুসকল আপোনালোকৰ চকু কপালত উঠিব। সমগ্ৰ ভিডিঅ' মই আপোনালোকক দেখাম। তিনিটাকৈ পোষ্ট আছে, তিনিটাকৈ পোষ্ট মই আপোনালোকক দেখুৱাম। প্ৰকৃততে সেই মহিলাগৰাকী কোন আৰু এই তিনিটা পোষ্টত কি এনেকুৱা ধৰণৰ ভয়ংকৰ সোমাই আছে, আহক বন্ধুসকল প্ৰথমতে 1 নম্বৰ পোষ্টটো চাই লওঁ। वाह, বিজেপিৰ শ্লোগান अब की बार বোলে 400 পাৰ। আহকচোন তেওঁলোকৰ বিভিন্ন শ্লোগানবোৰ আমি অকণমান তথ্য সহকাৰে চাওঁ। তেওঁলোকে যেতিয়া পশ্চিমবংগত নিৰ্বাচন খেলিছিল বিধানসভাৰ, তেতিয়া কৈছিলে যে আমি 200 পাৰ কৰিম বুলি। কিমান পালে জানে? 74খন। হাৰিয়ানাত কৈছিলে আমি 75খন পাৰ কৰি দিম বুলি। কিমান পালে জানে? 40খন। দিল্লীত তেওঁলোকে কৈছে আমি 45খন পাৰ কৰিমেই, মাত্ৰ 8খন পালে। মিজোৰামত তেওঁলোকে কৈছিলে 21খন পাব বুলি, কিন্তু তেওঁলোকে মাত্ৰ 1খন পালে। উৰিষ্যাত তেওঁলোকে 121খন পাম বুলি কৈছিলে, কিন্তু তেওঁলোকে কেইখন পালে জানে? 20খন মাত্ৰ। তাৰ পৰা আপোনালোকে কি বুজিলে? তেওঁলোকক জনসাধাৰণে ভাল নাপায়। তেওঁলোকক আচলতে জনসাধাৰণে একেবাৰে ভাল নাপায়, কিন্তু তেওঁলোকে কি কৰে, এই যিবিলাক ৰাজ্যত মানে তেওঁলোকে নিজে চৰকাৰ গঠন কৰিব নোৱাৰে, তাৰ বেলেগ দলৰ মানে বিধায়কবিলাকক ব্লেকমেইলিং কৰে, টকা দি কিনি লয়, ইডি CBI লগাই পেলানি তেওঁলোকক কি কৰে, দলটোৰ পৰা ভাঙি আনি পেলানি তেওঁলোকৰ চৰকাৰ গঠন কৰে। মহাৰাষ্ট্ৰ জল পট আপোনালোকে নিজেই দেখিছে, মহাবিকাশ আঘাৰী আছিলে, তেওঁলোকক ভাঙি পেলানি শিৱসেনা আৰু NCPক ভাঙি পেলানি কেনেকৈ তেওঁলোকে বিজেপিয়ে গঠন কৰিলে, একনাথ সিন্দেহঁতক লৈ। আমাৰ মাষ্টাৰ মাইণ্ড আমাৰ হিমন্ত বিশ্ব শৰ্মাও আছিলে। তাৰপিছত আপোনালোকে ঝাৰখণ্ডত কেনেকুৱা ধৰণৰ চেষ্টা কৰিছিলে আপোনালোকে নিজে দেখিলে, বিহাৰত কেনেকুৱা কৰিলে আপোনালোকে নিজেই দেখিলে। এওঁলোক হৈছে এটা গুণ্ডা দল, বদমাছ দল, বিজেপি এটা গুণ্ডা দল। সিহঁতে কি কৰে, ভয় খুৱাই। মোদী চৰকাৰৰ অন্যতম শ্লোগান হৈছে সবকা সাথ সবকা বিকাশ। কিন্তু আমি যদি চাওঁ, তেওঁলোকে বহুত ফুটনি মাৰি কৈ থাকে যে আমাৰ দেশ অৰ্থনৈতিকভাৱে 5ম শক্তিশালী অৰ্থনৈতিক দেশ হ'বলৈ গৈ আছে বুলি কৈ থাকে। ঠিক আছে, আমি মানি লৈছো যে আমাৰ দেশ অৰ্থনৈতিকভাৱে পৃথিৱীৰ ভিতৰত 5ম শক্তিশালী দেশ। কিন্তু আনহাতে যদি আমি চাওঁ, পাৰ কেপিটা ইনকাম মানে প্ৰত্যেকজন নাগৰিকৰ যদি আমি আয় চাবলৈ যাওঁ, সেই হিচাপত কিন্তু সমগ্ৰ পৃথিৱীৰ যিমানবিলাক দেশ আছে, সেই দেশবিলাকৰ 142 নম্বৰ স্থানতহে কিন্তু আমাৰ দেশ। তাৰমানে আমি কিমান দুখীয়া আপোনালোকে ধৰিব পাৰিছেনে? সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিকসকল আমি মানে পৃথিৱীৰ 142খন মানে দেশৰ তলত আছো। 141খন দেশৰ তলতহে আমাৰ প্ৰত্যেকজন নাগৰিকৰ ইনকাম আছে। তেতিয়াহ'লে এই যে টকাবোৰ, এই যে আমি 5ম অৰ্থনৈতিক শক্তিশালী দেশ বুলি কৈ আছে, এই টকাখিনি কাৰ হাতত আছে? এই সম্পত্তিখিনি কাৰ হাতত আছে? এইবিলাক চব মাত্ৰ 22জন পুঁজিপতিৰ হাতত আছে। আৰু এই পুঁজিপতিসকলক লৈয়ে মোদী চাহাবে আচলতে ইমান ফুটনি মাৰি থাকে। কিন্তু সবকা সাথ সবকা বিকাশ হ'বলৈ হ'লে আপুনি মই প্ৰত্যেকজন নাগৰিক অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব লাগিব। কিন্তু আপোনাক মোক 5 কেজি চাউল আৰু 1250 টকাত নোচোৱাই ৰাখি থাকি আমাক মূৰ্খ বনাই চাকৰি বাকৰি নিদি সমগ্ৰ আমাৰ যিখিনি মানে সম্পত্তিৰ অধিকাৰ আছিলে ৰাজহুৱা, পুঁজিপতিসকলক দিয়াটো কিন্তু সবকা সাথ। কথাবোৰ আমি নুবুজা নহয়। বজাৰৰ এই মহঙা দিনত গাঁৱৰ মহিলাই 1000-1200 টকা পোৱা মানুহ আচলতে বহুত ৰেহাই হয়, সেই কথা আমি বুজো। আমি মহিলাসকলক সকাহ দিয়াটো নিশ্চয়কৈ বিচাৰিম, নিবিচৰা নহয়। কিন্তু এই দুখতে কথা আহি পৰিছে যে যিবোৰ আত্মসহায়ক গোটক তৰুণ গগৈ ডাঙৰীয়াই মানে মহিলাসকলক স্বাৱলম্বী কৰিবৰ বাবে এই গোটবোৰ খুলিছিলে, মহিলাসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিছিলে, চিলাই দোকান খুলিবলৈ, আচাৰ বনাই বিক্ৰী বাৰ্তা কৰিবলৈ, ধূপ চুপ মম বাতি এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশিক্ষণ আচলতে দি পেলানি গাঁৱৰ মহিলাসকল স্বাৱলম্বী হোৱাটো তৰুণ গগৈ ডাঙৰীয়াই বিচাৰিছে। ইচ্ছা কৰা হ'লে তৰুণ গগৈ ডাঙৰীয়াইও কিন্তু এনেকৈ টকা পইচা তেতিয়া প্ৰায় ধৰক গাঁৱৰ মহিলাক আজিৰ তাৰিখত 1250 টকা দিছে, তেতিয়া 500 টকা দিও তৰুণ গগৈ ডাঙৰীয়াইও কিন্তু মহিলাসকলক ব্লেকমেইলিং কৰি নচুৱাই ফুৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া তেওঁ তেনেকুৱা কৰা নাছিলে। কিন্তু আজিৰ তাৰিখত এই মহিলাসকলক যেনেধৰণে ব্লেকমেইলিং কৰিছে, সেইটোতহে আমি দুখ অনুভৱ কৰিছোঁ। তেওঁলোকক দৌৰাই ফুৰিছে। আৰু দ্বিতীয় কথা হ'ল, তেওঁলোকক যে এই টকাবোৰ দিছে, এয়া আকৌ সম্পূৰ্ণৰূপে আনহাতে চৰকাৰে লোন লৈছে, লোন লৈ মহিলাসকলক এই টকাবোৰ দিছে। আৰু যিবোৰ লোনৰ বোজা আচলতে আমাৰ জনসাধাৰণৰ ওপৰতে পৰিছে। যদি ঋণ নোলোৱাকৈ
হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক সহায় কৰিলেহেঁতেন তেতিয়া আমাৰ তাত ক'ব লগা নাছিলে কিন্তু ঋণ লৈ লৈ জনসাধাৰণৰ মূৰত মাধমাৰ মাৰি মহিলাসকলক যিটো পইচা দিছে প্লাছ তেওঁলোকক যে ব্লেকমেইলিং কৰি দৌৰাই ফুৰিছে তাত আমাৰ আপত্তি আছে যুৱ প্ৰজন্মৰ চাকৰি বাকৰি শেষ কৰি এইবিলাক হৈ থকাটো একচুৱেলি আমি নিবিচাৰোঁ কিন্তু মহিলাসকলে বহুতে বুজিয়ে পোৱা নাই যে তেওঁলোকক এফালে তেওঁলোকৰ পৰাই মূল্য বৃদ্ধিৰ দ্বাৰা টকাটো উলিয়াই নিছে আৰু আনহাতে 1250 টকা দিছে তাৰ পৰিৱৰ্তে কিন্তু এই মদৰ যোনবোৰ দোকান অলিয়ে গলিয়ে দি পেলানি তেওঁলোকৰ স্বামী আৰু পুত্ৰসকলক যে মদাহী কৰিছে সেইফালেও যে টকাটো উলিয়াই নিছে বহুতে এইবোৰ আচলতে ধৰিয়ে পোৱা নাই যিবোৰ চৰকাৰী চাল সেইবোৰ ধৰি পৰা নাই মহিলাক সহায় কৰাটো আমিও নিশ্চয়কৈ বিচাৰিম কিন্তু সেয়া ঋণ লৈ নহয় চৰকাৰখনে মানে চৰকাৰৰ পুঁজিৰ দ্বাৰা দিয়ক আমাৰ আপত্তি নাই কিন্তু ঋণ লৈ জনসাধাৰণৰ ওপৰত মাধমাৰ মাৰি আচলতে এনেকৈ মহিলাক সহায় কৰাটো আমি নুবুজো আৰু যি ঋণৰ বোজা নেকি আকৌ পুনৰ এই মহিলাসকলে মাৰিবলগীয়া হয় গতিকে এইটোতো আৰু কেতিয়াও হ'ব নোৱাৰে মধ্যপ্ৰদেশত লাডলি বেহেলা জিকাৰ লগে লগে বিজেপিয়ে বন্ধ কৰিলে গতিকে লোকসভা জিকাৰ পিছত যে এয়া অৰুণোদয় আঁচনি বন্ধ কৰি নিদিব তাৰ কোনো মানে নাই সেয়া আপোনালোকক মনৰ কথাকেইটা মই কৈ থলো